নমস্কাৰ মই মল্লিকা শৰ্মাই আপোনালোক আটাইকে আদৰণি জনাইছো আপোনালোকৰ অতি প্ৰিয় অনুষ্ঠান ডক্টৰ স্পিক্সলে আশা কৰিছো আপোনালোক আটাই ভালে কুশলে আছে সন্মুখত পোহৰৰ উৎসৱ দীপাৱলী দীপাৱলী বুলি কোৱাৰ লগে লগে আমাৰ মনবোৰ কিমান ভাল লাগি যায় নহয়নে চাৰিওফালে এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰি থাকে আমি সকলোবোৰ আসলতে ব্যস্ত হৈ পৰো আমাৰ ঘৰ সফা কৰা ঘৰ সজোৱা বিভিন্ন ধৰণৰ চাকি ডেকোৰেশন কৰা লাইট কিনা বিভিন্ন ধৰণৰ আদিবোৰ কামত আমি সকলোবোৰ ব্যস্ত হৈ পৰো কিন্তু কিছুমান এনেকুৱা সৰু সৰু কথা থাকে যিবিলাক কথা কিন্তু আমি দীপাৱলীৰ সময়ত পাহৰি থাকো আৰু যাৰ কাৰণে বহুতো ডাঙৰ ডাঙৰ ঘটনা আমাৰ হ'ব পাৰে গতিকে এই কি সৰু সৰু কথাবোৰৰ ওপৰত আসলতে আমি গুৰুত্ব দিব লাগে যাৰ পৰা আমি আমাৰ এই দীপাৱলীত আমি সুৰক্ষিত আৰু নিৰাপদভাৱে আমি এই দীপাৱলী আমি উদযাপন কৰিব পাৰো এই আটাইবোৰ কথা আজি আমি পাতিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালে আমি দুজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো মই প্ৰথমে চিনাকি কৰা দিব বিচাৰিছো আমাৰ মাজত আছে জ্যেষ্ঠ চৰ্মৰোগ বিশেষজ্ঞ ডাক্তৰ কনক চন্দ্ৰ তালুকদাৰ নমস্কাৰ লগতে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালে আমি আমন্ত্ৰণ জনাই আনিছো আঞ্চলিক চকু বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীৰ সহকাৰী অধ্যাপিকা ডাক্তৰ ইকু দত্ত বাইদেউ আপোনালোক দুয়োগৰাকীকে আমাৰ আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো ধন্যবাদ আজি আমাৰ অনুষ্ঠানটো ডক্টৰ স্পিক্সৰ আজিৰ যিটো আমি যি কথা আমি আজি বিষয়ত আলোচনা কৰিম সঁচাকৈ বিশেষ কাৰণ বৰ্তমান আমি জানো যে আৰু দুদিন পিছত আমাৰ দীপাৱলী আহি আছে আৰু আমি সদায় আমি দেখো আমি প্ৰত্যেকেই বিচাৰো যে এটি সুন্দৰ দীপাৱলী উৎসৱমুখৰ পৰিৱেশেৰে দীপাৱলীটো পাৰ হৈ যাওক ক'তো একো অঘটন নঘটক কিন্তু তাৰ মাজতো আমি দেখা পাওঁ যে যিমানে আমি নকওঁ কিয় কৰবাত নহয় কৰবাত কিছুমান হয়তো অঘটন হৈ যায় আচলতে আমাৰ জীৱনত বা আমাৰ নিজৰ লগতে হওক বা ল'ৰা ছোৱালীৰ লগতে কিছুমান সৰু সৰু ঘটনা আচলতে ঘটে গতিকে আমি যদি অকমান আচলতে সাৱধান হ'ব পাৰো এই বিষয়ত তেনেহ'লে এইবোৰ হয়তো বহুতখিনি আমি কমাব পাৰো যি ধৰণে আমি দীপাৱলীক আমি আদৰিব বিচাৰো এটি সুৰক্ষিত আমি দীপাৱলী আচলতে পাব পাৰো বহুত কথা আপোনালোকৰ পৰা জানিম প্ৰথমে মই ডক্টৰ তালুকদাৰ আহিব বিচাৰিছো যি আমি সুৰক্ষিত বা নিৰাপদ দীপাৱলীৰ কথা আমি কৈছো এই ক্ষেত্ৰত আপুনি কি ক'ব কেনেকৈ আমি সুৰক্ষিত আৰু নিৰাপদ এটি দীপাৱলী আমি পালন কৰিব পাৰো পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে দীপাৱলী আচলতে আগতে এইটো পোহৰৰ উৎসৱ আছিলে কিন্তু লাহে লাহে এইটো আমাৰ ক্ৰেকাৰ জ্বলোৱা ফটকা ফুটোৱা এইবিলাকলৈ গৈ আছে এতিয়া আমি চাকি জ্বলাটো কমি গৈছে এই ফটকা ফুটোৱাটো বেছি হৈ গৈছে যাৰ কাৰণে চৰকাৰেও মানে বাধ্য হৈছে বেন কৰিবৰ কাৰণে আৰু এটা আপুনি যিটো কৈছে যে আমাৰ তাৎক্ষণিক যিটো হয় জুয়ে পুৰা বা আঘাতপ্ৰাপ্ত হোৱা এইবিলাকতো আছে তাক বাহে আমি এনভাইৰনমেণ্ট আমাৰ পৰিৱেশটো আমি নষ্ট কৰি পেলাইছো এটা চাওক দিল্লীৰ কেনেকুৱা অৱস্থা পৰিৱেশ বিনষ্ট হৈ গৈছে আকাশ ওপৰৰ ফালে তৰা নেদেখে আজিকালি আনকি দিনতো মানে এন্ধাৰ আৰু সেই পৰিৱেশটো আমাৰ গুৱাহাটীতো আহি আছে আৰু এইটো দীপাৱলীৰ পিছত বেছি হয় কাৰণ আমি ইমান ফটকা ফুটাও তাৰ ধূলি তাৰ লগত থকা ধূলি কণিকা বা অন্যান্য কণিকাবিলাক কেমিকেলছ এইবিলাক এয়াৰত গৈ বতাহত গৈ পলিউশ্যন কৰে তাৰ বাহিৰেও আমাৰ শব্দ প্ৰদূষণ হয় আমি কাণ তাল মৰা শব্দবিলাকে আমাৰ শৰীৰত ক্ষতি কৰে লাহে লাহে কৰে এইটো আমি তৎক্ষণাৎ নাপাওঁ লগে লগে গম নাপাওঁ বহুত ক্ষতি কৰে তাৰ বাহিৰে আমাৰ পানীবিলাক কৰিবলৈ নষ্ট কৰি পেলাই খোৱা পানী আমাৰ ইমান অভাৱ হৈছে আৰু পানীৰ অনিষ্ট হৈ পৰে আৰু মাটিত এই কেমিকেলবিলাক লাগি মাটিবিলাকৰ ক্ষতি হয় গতিকে আমি তাৎক্ষণিক যিটো হয় জ্বলা পোৰা বা আঘাতপ্ৰাপ্ত হোৱা সেইটোক বাহিৰেও আমি এইবিলাক ক্ষেত্ৰতো আমি গুৰুত্ব দিবৰ প্ৰয়োজন হৈ গৈছে ইতিমধ্যে আমি সৰু থাকোতে আচলতে দেখিছিলো বহুত বছৰ আগৰ কথা নহয় অকল যেতিয়া মাটি চাকি জ্বলোৱা হৈছিলে খুব তেতিয়া আমি কোনো লাইটৰ ডেকোৰেশন বেয়া কথা বুলি কোৱা নাই মই কৰিব লাগে কিন্তু তেতিয়া হয়তো আৰু ইমানহে আতচবাজি ইমানে নাছিলে এতিয়া যিটো হৈছে তে এই বিষয়ে কথা আপোনাৰ পৰা আকৌ জানিব বাইদেউলৈ আহিব যে আপুনি কি ক'ব আমি কেনেকৈ নিৰাপদ বা এটি সুৰক্ষিত দীপাৱলী আমি পালন কৰিব পাৰো কোনবোৰ কথা গুৰুত্ব দিব লাগে চকুৰ ফালৰ পৰা যিহেতু মই চকুৰ বিশেষজ্ঞ মই এটো জনাব বিচাৰো ৰাইজক যে মানে কি হয় আমাৰ দিৱালী ৰাতি দিৱালী 1-2 দিনৰ পৰা দিৱালী 1-2 দিন পাছলৈকে আমাৰ মই জিএমচিৰ হয় জিএমচিএইচৰ আমাৰ ক্যাজুয়ালিটি ডিপাৰ্টমেন্টত চকুৰ মানে ইনজুৰি ভৰ্তি আহে মানে ইনজুৰি ইমান মেসিভ হ'ব পাৰে ইনজুৰি যে মানে চকুৰে নেদেখা হৈ যাব পাৰে মানুহে
সো সেইকাৰণে মই ভাবো যে ক্ৰেকাৰ খেলাটোৱে ইটসেলফ এটা বহুত ডেঞ্জাৰাছ বস্তু হয়, স্পেচিয়েলি ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী যোনে মানে মাক বাপেকৰ ছুপাৰভিজন নোহোৱাকে তাহাঁতি ঘপককে কলগছটোৱে জ্বলালে, কেতিয়াবা কলগছ জ্বলালে কলগছটো ফুটি যায়, বা আপোনাৰ এই যিবোৰ বমবোৰ, লক্ষী বম, এইবোৰ সৰু যিবোৰ বমবোৰ পায়, সো এইবোৰে ফুটি গলে তাৰমানে কি হয়, চকুত বহুত বেছি হিট, বস্তুটোৱে তাৰমানে হিট জেনেৰেট কৰে। সো সেই হিটটোৱে তাৰমানে চকুটো গোটেইটো পুৰি পেলাব পাৰে। সো যিটো ইঞ্জুৰি হয় চকুৰ ইঞ্জুৰিটো আপোনাৰ মাইল্ড হ'ব পাৰে, তাৰমানে একদম অকণমান ক্ষতি কৰিছে, যিটো মানে প্ৰেজেণ্ট কৰিব যে চকুৰ পৰা পানী ওলাইছে, চকুটো অলপ জ্বলা পোৰা কৰিছে, ৰঙা পৰিছে, কিন্তু আমি তেনেকুৱা ইঞ্জুৰি একচুৱেলি দেখিব নাপাওঁহে। আমাৰ তাতে একদম যিখিনি মানে একদম গ্ৰিভিয়াছ বা মানে একদম ফেটেল ইঞ্জুৰি বুলি কওঁ চকুৰ কাৰণে, তো তেনেকুৱা ইঞ্জুৰিহে একচুৱেলি প্ৰেজেণ্ট কৰে, য'ত মানে কি চকুৰ যিটো মণিটোক কৰ্ণিয়া বুলি কয়, কৰ্ণিয়াখন একেবাৰে পুৰি পেলাব পাৰে, বা চকুৰ ভিতৰত তেজ জমা হৈ গ'ল, চকুৰ যিখন পৰ্দা, নাৰ্ভৰ এখন পৰ্দা থাকে যিখনক ৰেটিনা কয়, ৰেটিনাখন একেবাৰে ছিঙি মানে চুৰ মাৰ হৈ যাব পাৰে। আল্টিমেটলি পেচেণ্টে ভিজনটো মানে লছ কৰিবই, তাৰমানে পেচেণ্ট একদম নেদেখাও হৈ যাব পাৰে, আৰু বহুতটা টাইমত আমি সেই চকুটোক আকৌ ঘূৰাই আনিব নোৱাৰো, তাৰমানে ইৰিভাৰ্চিবল ডেমেজ হৈ যায়। সো সেইকাৰণে মই ভাবো কি এটা হেড গিয়াৰ বা যিকোনো প্লাষ্টিকৰ চশমা এখন পিন্ধি ল'ব লাগে, আৰু সৰু ল'ৰা ছোৱালীয়েতো নিজেই গৈ পেলাই ফটকাটো ফুটাব নালাগে, বেলেগে ফুটালে তাহাঁতি অলপ দূৰৰ পৰা বস্তুটো মানে এনজয় কৰিব লাগে। আপোনালোকে আপুনি ক'লে যে দীপাৱলীৰ পিছত আপোনালোকৰ হস্পিটেল, যিহেতু চকুৰ হস্পিটেল হয় আপোনালোকৰ চকুৰ বিষয়, বিভিন্ন ধৰণৰ তেনেকুৱা হয়, কোন মানে বয়সৰ বা কেনেকুৱা ধৰণৰ আচলতে পেচেণ্ট বেছি অহা আপোনালোকৰ তাত দেখিবলৈ পায়? ইউজুৱেলি আমি লেছ দেন 20 ইয়াৰ্ছ, মানে ধৰি লওক 5-6 বছৰৰ পৰা 20-25 বছৰ এইটো ৰেঞ্জতহে বেছিকে পাওঁ। মানে অলপ এজেড বা মিডল এজেড মানুহে সাধাৰণতে ইমান এনথুজিয়াষ্টিক নাথাকে যে গৈ গৈ ফটকা ফুটাব, তো য়াং এজত বেছি পাওঁ, আৰু জেণ্ডাৰ হিচাপে মেইলছত আমি বেছি দেখা পাওঁ, এইটো মোৰ দেন ফিমেলছ। ছোৱালীতকে ল'ৰা মানুহ, তেওঁলোকৰ বোমা ফুটোৱা বা কিবা অকণমান বেছি হয়। হয়, মই তালুকদাৰ ছাৰলৈ আহিব বিচাৰিছো। গতিকে এই যে আতচবাজি, এই যে ক'লে এইটো যিটো আমাৰ ফটকা ফুটোৱা হয়, তাৰ পৰা আমাৰ কি কি আৰু অসুবিধা হ'ব পাৰে, আমাৰ মানে শাৰীৰিক ক্ষেত্ৰত আমাৰ এজন মানুহৰ কি কি অসুবিধা হ'ব পাৰে? আতচবাজি জ্বলাৰ যিহেতু জুইৰ লগত খেলা কৰা হয়, গোটেই প্ৰথম হ'ব পাৰে বাৰ্ণ, পুৰিব পাৰে, আমাৰ শৰীৰটো পুৰিব পাৰে। এইটো ইতিমধ্যে কৈছে চকুৰ ক্ষেত্ৰত যিহেতু আমাৰ বিভিন্ন ধৰণৰ বাষ্প, মানে বিষাক্ত বাষ্পবিলাক ওলাই আহে, সেইটো চকুৰ পিৰপিৰণি কৰিব পাৰে বা চকুৰ ক্ষতি কৰিব পাৰে। ইয়াক বাহিৰে চৰ্মত লাগি চৰ্মৰ ক্ষতি কৰিব পাৰে সেই বাষ্পবিলাকে। তাৰপিছত সেই একে বাষ্পবিলাক, গেছবিলাক আমাৰ নাকেদি ভিতৰত যায়, বক্ষস্থলীত ক্ষতি কৰিব পাৰে, আনকি সেইটোৰ কাৰণে পিছত গৈ বিভিন্ন ধৰণৰ বক্ষৰ বেমাৰ কৰিব পাৰে, আনকি হৃদৰোগো বঢ়াব পাৰে, কাৰণ যিটো আতংকময় সৃষ্টি কৰে সেইটো আমাৰ বহুত হাৰ্টত এফেক্ট কৰে, বিশেষকৈ বয়সীয়াল মানুহৰ। গতিকে বহুত ক্ষতি কৰে। তাক বাহিৰে আমাৰ জীৱ জন্তুৰ কাৰণে মানে এনেকুৱা হয়, গোটেই ভাৰতবৰ্ষতে যেতিয়া এটা আতংকময়, মই আতংক বুলিয়ে কৈছো, কাৰণ যেনেকুৱা ধৰণে ক্ৰেকাৰ হেৰি কৰে, আতংকময় পৰিৱেশৰ কাৰণে আমাৰ জীৱ জন্তু, চৰাই চিৰিকটি এইবিলাকে হুলস্থলীয়া পৰিৱেশ হয়, সিহঁতৰ মনত এটা এনেকুৱা হয়, সিহঁত গতিকে নিৰাপত্তাত ভোগে। গতিকে আমি অলপ সাৱধান হ'ব লাগে। আৰু পৰিৱেশটোতো কৈছে আমাৰ এনভাইৰনমেণ্ট, যিটো পৰিৱেশ সেইটো ডিটেৰিয়েট কৰি গৈ আছে, ধ্বংস হৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আমি মানুহ সজাগ হ'বৰ হ'ল, ফটকা নুফুটালেও হয়, আৰু যদি ফুটাব বিচাৰে অৱশ্যে আনন্দটো কৰিব লাগিব, আনন্দৰে উৎসৱ, পোহৰৰ উৎসৱ আনন্দ কৰিব। আমাৰ গ্ৰীণ যিটো ক্ৰেকাৰ বুলি কয়, সেউজীয়া বুলি কৈছে, এইটো পায় আজিকালি, সৰু সৰু ফটকাবিলাক, বেছি চাউণ্ড নহয়, তেনেকুৱা ধৰণৰ, বেছি দূৰলৈ নাযায়, এনেকুৱাবিলাক ব্যৱহাৰ কৰি, বেছি পলিউশ্যন নহয়, এনেকুৱাবিলাক ব্যৱহাৰ কৰিব লাগে। সৰু ল'ৰা সকলোৱে ফূৰ্তি কৰিব পাৰে সেইটোত, আৰু খুব চাপ'জ কিবা কাৰণে অলপ পুৰিলৈ ইমান ক্ষতি নকৰে, আৰু ঠিক তেনেকুৱা ধৰণৰ যদি ব্যৱস্থা কৰিব পাৰে যথেষ্টখিনি। আমাৰ আতচবাজিৰ পৰা যিবিলাক ধোঁৱা ওলাই, আমাৰ ধৰক
এজমা থকা বা তেনেকুৱা ৰোগীবিলাকৰ কাৰণেতো বহুত ক্ষতিকাৰী চাগে সেইটো আমি গম নাপাওঁ পিছতহে গম পায় প্ৰথমতে আমি দেখিছো পুৰিছে কাৰোবাৰ চকুৰ ক্ষতি হৈছে ইতিমধ্যে কৈছে কিমান চকুৰ ক্ষতি হ'ব পাৰে কিন্তু এইবিলাক লাহে লাহে হোৱা ক্ষতিবিলাক আমাৰ কাৰণে ভয়ংকৰ হৈ পৰে গতিকে মই বাইদেউলৈ আহিব বিচাৰো আপুনি ক'লে যে দীপাৱলীৰ পিছত যিখিনি ৰোগী আহে সাধাৰণতে 20ৰ তলতে বেছি দেখিবলৈ পোৱা যায় তাৰ ভিতৰত যিখিনি ইয়ং আৰু একেবাৰে সৰু ল'ৰা ছোৱালীখিনি ইয়ংখিনিক আমি নকওঁ একো যে তেওঁলোকে নিজে আচলতে জানে কেনেকুৱা ধৰণৰ সাৱধান ল'ব লাগে আমিতো প্ৰথমে ক'ব বিচাৰিম যে যিমানখিনি পাৰে আতচবাজিৰ পৰা দূৰত থাকক পাৰিলে নজ্বলাব নকৰিব কিন্তু আমি যিমানেই নকওঁ কাৰণ আমি দেখিছো এই ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে বাধা কৰিছে বা উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত নিৰ্দেশ দিছে কিন্তু কোনো তেনেকুৱা নিৰ্দেশ হয়তো সিমানখিনি পালন কৰা নাই আৰু সদায় তেনেকুৱা ধৰণৰ হৈ আছে গতিকে তেখেতসকল ইয়ংখিনি হয়তো জনা বুজা তেওঁলোকে নিজে কিন্তু যিখিনি আমাৰ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু আমাৰ কৰিবলগীয়া আমাৰ অভিভাৱকখিনিৰ যথেষ্ট আছে গতিকে সৰু ল'ৰা ছোৱালী কাৰণ সেইখিনি সময়তে বেছি থাকে যে তেওঁলোকে ফটকা ফুটাব বা আতচবাজি তেওঁলোকে জ্বলাব কেনেকুৱা ধৰণৰ সাৱধানতা আচলতে অৱলম্বন কৰিব সৰু ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ আমাৰ চকুজুৰিক যাতে আমি বচাই ৰাখিব পাৰোঁ মই আগেও কৈছো যে সৰু ল'ৰা ছোৱালীয়ে নিজে ফটকা ফুটাব নাপায় তাহাঁতৰ মানে ঘৰৰ ডাঙৰ কোনোবাই যদি ফুটাইছে দূৰৰ পৰা চাব লাগে ওচৰতো যাবই নালাগে কিয়কি সৰু ল'ৰা ছোৱালীক কণ্ট্ৰল কৰাটো বিৰাট দিগদাৰ তাহাঁতি সেই লাইটটো দেখি সেই সাউণ্ডটো দেখি তাহাঁতি আগবাঢ়ি যাব পাৰে সো সেইকাৰণে আণ্ডাৰ ষ্ট্ৰিক্ট ছুপাৰভিজন মই ভাবো যে মানে পেৰেণ্টছ বা এল্ডাৰলি মানুহ লগত থাকিব লাগিব ডাঙৰ মানুহ লগত থাকিব লাগিব আৰু তাহাঁতক অকলে যাতে তাহাঁতি নিজে মানে ফটকাটো ফুটাবলে ট্ৰাই কৰিব নালাগে আৰু ছাৰে যেনেকে কৈছে গ্ৰীণ ক্ৰেকাৰ্ছ এই গ্ৰীণ ক্ৰেকাৰ্ছটো ইউজ কৰিলে খুবেই ভাল কেলেকি তাতে তাৰমানে যিবোৰ একচুৱেলি ফায়াৰ ক্ৰেকাৰ্ছত আপোনাৰ কিছুমান পলিউটেন্টছ থাকে যেনেকে বেৰিয়াম নাইট্ৰেট আপোনাৰ এলুমিনিয়াম মেগনেছিয়াম পটেছিয়াম সো এইবোৰে মানে এনভাইৰনমেণ্টটো ক্ষতি কৰে এয়াৰ পলিউশ্যন প্লাছ তাৰমানে সেইটো আমাৰ লাংছৰ কাৰণেও সেইটো এটা মানে ক্ষতি কৰিব পাৰে লাংছত প্লাছ মানে যিটো সাউণ্ড প্ৰডিউচ কৰে নৰ্মেল যিটো মানে ফটকা আছে তাহাঁতৰ মানে সাউণ্ডটো বহুত লাউড হয় মানে আমাৰ মেডিকেল টাৰ্মছত ক'বলৈ গ'লে পুৰা 160 ডেসিবল বুলি কয় 160 ডেসিবললৈকে যেতিয়া সাউণ্ডটো ধামকে ফুটে কেতিয়াবা তাৰমানে আমাৰ যিটো কাণৰ পৰ্দা টিম্পেনিক মেমব্ৰেইন সেইখনো ফাটি যাব পাৰে তাৰমানে ইমান বেছি ডেমেজিং সো সেইকাৰণে যিটো গ্ৰীণ ক্ৰেকাৰ্ছ হয় তাহাঁতৰ সাউণ্ডটো বহুত কম 110লৈকে লিমিট প্লাছ তাহাঁতৰ যিখিনি এমিশ্যন মানে যিখিনি মানে কেমিকেলছ ওলায় ফুটুতে সেইখিনিৰ মানে পলিউশ্যনটো ডাষ্টটো বহুত কম সো প্ৰথম কথা কি আমি গ্ৰীণ ক্ৰেকাৰ্ছ যদি খেলিবই আছে গ্ৰীণ ক্ৰেকাৰ্ছ আৰু মোৰ মতেতো মই ভাবো কি লেছ দেন 10 to 12 ইয়াৰ্ছ ল'ৰা ছোৱালীয়ে নিজেতো ফুটাবই নালাগে দূৰতেই থাকিব লাগে কেলেকি কেতিয়াবা কিছুমান ফটকা কি হয় সাপোজ কলগছটোৱে জ্বলাইছে সেইটো নজ্বলে আৰু কথা নাই বতনাই ঘপককে ফুটি যায় তো ফুটি গলে গোটেই হিটটো চকুতে প্ৰথমতে মুখতে পৰিব আৰু মুখত স্কিনত পৰিলেও বাৰু জহন তহন কিন্তু যদি চকুত পৰে আৰু চকু বাৰ্ণ হৈ যায় তেতিয়া হেতু চকু আমি বচাব মানে নোৱাৰা বুলিয়ে ক'ব পাৰি আৰু গতিকে আৰু সেইখিনি সময়ত আমি চশমা পিন্ধাৰ কথা বহুতেই কয় আপুনি কি ক'ব এই ক্ষেত্ৰত এখন আপুনি যদি এনেকা প্লাষ্টিক ট্ৰান্সপাৰেন্ট প্লাষ্টিক এনেকে হেড গিয়াৰ বা এনেকে গগলছ টাইপ এখন পিনি ললে বস্তুটো বেয়া নহয় কিন্তু মানে হেয়াই ল'ৰা ছোৱালী কন্ট্ৰোল কৰাটো টান মানে পেৰেন্টছ এনি টাইম তাহাঁতৰ লগতে আগত ফুৰি থাকিব লাগিব এইটোৱে তেওঁলোকেতো ধেমালি তেওঁলোকৰে আচলতে আনন্দ ল'ৰা ছোৱালীখিনি তেওঁলোকে কৰিবই গতিকে আমাৰ অভিভাৱকখিনি ডাঙৰ দায়িত্ব আছে চশমাযোৰ পিন্ধোৱাৰ ক্ষেত্ৰতে হওক বা বমটো ফুটোৱাৰ ক্ষেত্ৰত লগত লাগি থাকি গোটেইখিনি কাম কৰা আচলতে আমি দেখো বহুতৰ মাক দেউতাক ঘৰতে থাকে ল'ৰা ছোৱালী একেলি বাহিৰত ওলাই যায় সেইটো কেতিয়াও হ'ব দিব নালাগে কাৰণ বিপদ আমাক কেতিয়াও আচলতে কৈ নাহে বিপদ হঠাৎ আহে আকৌ আহিম আপোনালৈ মই তালুকটা চাৰ আহিব বিচাৰিছো গতিকে এই বাইদেউ ক'লে চকুৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে আমাৰ ছালৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে এই ক্ষেত্ৰত ক'লে জ্বলা-পোৰা হ'ব পাৰে তাৰপিছত ক্ষতি কৰিব পাৰে কেমিকেলছ বিলাক লাগি আৰু প্ৰিভেনচনৰ কাৰণে আমি কটনৰ কাপোৰ সুতিৰ কাপোৰ পিন্ধিব লাগে ফুল কভাৰ কৰিব লাগে বডিটো আৰু মই ইতিমধ্যে কৈছো আমাৰ তাৎক্ষণিক যিটো ছালত হ'ব হেততকৈ বেছি ক্ষতি কৰা আমাৰ শ্বাস প্ৰশ্বাসত যিটো গেছ যায় হেটো গতিকে আমাৰ N95 মাস্ক আমি কোভিডৰ সময়ত দেখিছে সেইখন লৈ থকা উচিত মাস্ক কৰি আমি যথেষ্ট নিজৰ মানে বক্ষস্থলীটো বহুত প্ৰটেকচন দিব পাৰো কাৰণ ফুটুৱাইটো ফুটাব কিমান বাধা কৰিব চৰকাৰে কিমান আমি ইমান কৈছো আপোনালোক কিমান যত্ন কৰিছে
পেপাৰে পত্ৰ লিখি আছে তাৰ পিছতো কিছুমানে ফুটাই আছে তেনেকুৱা গতিকে নিজক তিতা আৰু নিজক ৰক্ষা কৰিব লাগিব নিজক ৰক্ষা কৰিবৰ কাৰণে মাস্কখন এখন N95 মাস্ক এইখিনি আমাক যথেষ্ট সহায় কৰিব পাৰে আৰু বয়সীয়া যিবিলাকৰ মানে এজমা আছে তেওঁলোক ওলাই নহয় ভাল আৰু আৰু প্ৰেগনেন্ট ওমেনৰ কাৰণে এই গেছবিলাক মহিলা যাৰ গৰ্ভৱতী মহিলাৰ কাৰণে এটো ক্ষতিকৰ গতে তেওঁলোক যিমান পাৰে লাইটৰ খিনি উপভোগ কৰক ঘৰত ক্ৰেকাৰ নজ্বলাব কেৱল লাইট চাকি জ্বলাই তেনেকৈ উপভোগ কৰক আৰ্ট কৰক আমাৰ যিবিলাক হেৰি বনাই তেনেকুৱা আৰু এইবিলাক পৰা যিমান পাৰি তেওঁলোকে আঁতৰত থাকিব লাগে আৰু শিশু ল'ৰা ছোৱালী যেতিয়া খেলিব আমাৰ সেইবিলাক সৰু কথা মনত নাথাকে পানী বাল্টি এটা এটলিষ্ট পানী বাল্টি এটা মগ ওচৰত ৰাখি থব পাৰে যাতে কিবা এক্সিডেন্ট হলে আৰু পানী বিচাৰি যাব নালাগে কাৰণ পুৰাৰ ক্ষেত্ৰত আমাৰ প্ৰথম ট্ৰিটমেন্ট হৈছে পানী দিব লাগিব গতিকে যদি কিবা কাৰণত এক্সিডেন্ট হয় যাতে পানী লগে লগে ঢালিব পাৰে টেপ ৱাটাৰত ঢালিব লাগে কিন্তু হেটো নহলে এটলিষ্ট আৰম্ভ কৰি দিব পাৰে লগে লগে যাতে আমি ওচৰতে পানীখিনি পাও গতিকে মই আপোনাক জানিব বিচাৰিছো খুব যেটো যেনেকৈ চকুৰ বিভিন্ন ধৰণৰ সমস্যাখিনিৰ মত আহে ঠিক তেনেকৈ স্কিনৰ ধৰক সৰু ল'ৰা ছোৱালীয়ে হাতত বমটো লৈ পেলাই চাকিত জ্বলাই ফুটাই এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাৱধান ল'ব লাগে যদি তেওঁলোকে যদি জ্বলাব খোজে ষ্টিক লয় যদি কাৰণ এটা মনত উৎসাহ এটা আনন্দ উৎসৱ যেটা এটা ষ্টিক লয় বা বাঁহৰ হেৰি কৰি আঁতৰৰ পৰা ফুটাব যত্ন কৰিব লাগে কিছুমানে হাততে জ্বলায় আৰু জ্বলাই বা মমদালেৰে ডাইৰেক্ট গৈ পেলাই লগায় এটা কৈছে কেতিয়াবা নুফুটাৰ পৰা আকৌ খুচুৰি থাকিব বিচাৰে এই তেনেকুৱাতে বেছি চকুৰ এক্সিডেন্ট বিলাক তেনেকুৱাকে হয় প্ৰথম নুফুটিলে কলগছডাল ফুটাব গুচিলে জ্বলা নাই তাৰপিছত একদম ওচৰত যায় যেতিয়া দিলে কলগছ ফুটি গল তেনেকুৱাকে চকুৰ ক্ষতি বেছি হয় গতিকে সেই ক্ষেত্ৰত আমি আঁতৰৰ পৰা একদম ওচৰত যাব নালাগে আঁতৰৰ পৰা কৰিলে অলপ ক্ষতি হ'ব পাৰে কিন্তু এনেকুৱা সাংঘাতিক মাৰাত্মক ক্ষতি নহয় গতিকে যদি তেনেকুৱা কিবা সালত আমাৰ যদি ক্ষতি হয় বম নিজে ফুটাওতে বা আনে কেতিয়াবা দিলেও হ'ব পাৰে দূৰৰ পৰা কোনোবাই দলিয়াই দিছে কাৰোবাৰ গাত আহি পৰিব পাৰে গতিকে এই ক্ষেত্ৰত লগে লগে তেনেকুৱা যদি কিবা হয় আমাৰ যদি পুৰি যায় বা কিবা আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে একো কোনো ঔষধ লগাৰ প্ৰয়োজন নাই যদি কাপোৰৰ ওপৰত আছে কাপোৰখন আঁতৰাই দিব লাগে দি পইণ্ট কৰি পানী ঢালি যিমান পাৰে এই যিটো গৰম হেটো নজ্বলাই পানী ঢালি থাকিব লাগে 20-30 মিনিটলৈ আৰু আইচ কিন্তু লগাব না কিছুমানে বৰফ পানী লগাই দিয়ে বৰফ লগাব নালাগে কাৰণ বৰফৰ যিটো আইচটো কোল্ড বাৰ্ন হেটো আকৌ উল্টাকে কোল্ড বাৰ্ন আমাৰ যিটো শীতল মানে হেটো জ্বলাই দিব পাৰে গতে আইচ কৰি বৰফ ব্যৱহাৰ কৰিব নালাগে ঠাণ্ডা পানী এটাতো আমাৰ ঠাণ্ডা পৰিছে গতে ঠাণ্ডা পানীৰ কথা নৰমাল টেপ ৱাটাৰো ব্যৱহাৰ কৰিব লাগে হেটো আৰু কোনো মলম চলমৰ দৰকাৰ নাথাকে সাধাৰণতে সেইটোৱে প্ৰথম চিকিৎসা তাৰ পিছত মানুহজনৰ যদি বেছি ক্ষতি হৈছে বেছি পুৰিছে পানীটো ঢালিব লাগিব গোটেই কাপোৰ গুছাই তাৰ পিছত তেওঁৰ নেক্সট হ'ব পাৰে হাইপোথাৰ্মিয়া যেহেতু পানী ঢালি আছে তেওঁৰ শৰীৰটো ঠাণ্ডা হৈ যাব পাৰে তাৰ পিছত নেক্সট ষ্টেপ হৈছে শৰীৰৰ যাতে গৰমটো আঁতৰি নাযায় যে এটা জ্বলা পুৰা নাই কিন্তু ঠাণ্ডা লাগিছে তেওঁ গৰম ভাপ মানে গৰমৰ ব্যৱস্থা লওক কাপোৰ থাকিয়ে হওক বা হেটো কৰিব লাগিব তাৰ পিছতে মানুহজনক ট্ৰান্সফাৰ যদি বেছি হলে চিকিৎসা আছে তেতিয়া চিকিৎসকৰ ওচৰত আগতে আপুনি কাপোৰৰ কথা লগতে কৈছিলে এই ক্ষেত্ৰত দীপাৱলী আমি আসলে ৰাইজক জনাব বিচাৰো আমাৰ আজিৰ উদ্দেশ্য হেতু যে যাতে সুৰক্ষিত দীপাৱলী সকলে উদযাপন কৰিব আমি দেখো যে একদম প্ৰেক্টিকেল কথা এটা দুৰ্গা পূজাত কোনোবাই কাপোৰ লৈছে খুব ধুনীয়া চকমকীয়া কাপোৰ লৈছে বা দীপাৱলীত লৈছে আৰু সেই কাপোৰে আমি দীপাৱলীত পিন্ধো আমাৰ ল'ৰা ছোৱালীখিনিৰ বিশেষকৈ খুব চখ তেনেকুৱা ধৰণৰ এই ক্ষেত্ৰত আপুনি কৈছিলে কথা মই অকণমান আপোনাৰ আমাৰ ৰাইজখিনি যাতে এই ক্ষেত্ৰত সজাগ হয় মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম যে কাপোৰৰ ক্ষেত্ৰত মানে কাপোৰৰ কটন কাপোৰৰ কি হয় কাপোৰটো পুৰিলেও লাহে লাহে পুৰি যাব কিন্তু চিল্ক বা পলিষ্টাৰ জাতীয় কাপোৰ পুৰি নাযায় কিন্তু গাত লেপেট খাই ধৰে যেতিয়া জ্বলি লেপেট খাই ধৰিব হেটো বেছি তাৰ এৰুৱাই দিব নোৱাৰি কটন কাপোৰ হলে এৰুৱাই দিব পাৰি গতিকে হেটো বেছি ক্ষতিকাৰক নহয় আৰু পিন্ধিলে এটলিষ্ট পটকাটো মাৰিলেও কাপোৰত লাগি হি বেছি ক্ষতি কৰিব নোৱাৰে স্কিনটো হেটোৰ কাৰণে কটন কাপোৰ ব্যৱহাৰ কৰিব লাগে মই বাইদেউ লাগিব বিচাৰ যেটো চকুৰ আপুনি কলে চকুত যদি তেনেকুৱা কিবা ফটকা বা কিবা যদি চকুত চিটিকি পৰে লগে লগে আমি তৎক্ষণিকভাৱে আমি কি কৰিব লাগে আচলতে তেনেকুৱা ধৰণৰ হোৱাৰ পিছত চকুৰ ক্ষেত্ৰত একচুয়ালি কি হয় চকু এটা খুব সূক্ষ্ম সৰু এটা খুব স্পেশালাইজড টিস্যু
ক'বলৈ গ'লে যে অলপ চকুত পানী মাৰিব পাৰি কিন্তু মোৰ এডভাইস এটোৱে হ'ব কি চকুত যদি অলপো বোলে ধুৱাই লাগিলে বা অলপ পুৰিছে লগালগ কিন্তু ডক্টৰৰ ওচৰত যাব লাগিব চকুৰ ডক্টৰ কেলে কি চকুটো তাৰমানে টৰ্চ মাৰি চোৱা বস্তু নহয় চকুৰ কাৰণে স্পেচিয়েলাইজড আমাৰ মাইক্ৰোস্কোপ আছে আমি সেই যন্ত্ৰটোত চালেহে গম পাম যে এক্সেক্টলি কোনটো এৰিয়া কিমান ড্যামেজ হৈছে আৰু তেতিয়া আমি প্ৰতিকাৰটো অতি সোনকালে ল'ব পাৰো কেলে কি বহুতা টাইমত কি হয় এনেকুৱাও হয় যে পেশেন্ট সাপোজ আহিলে সৰু বাচ্চা প্ৰথমতে তাহাঁতি ঘৰতে পানী মাৰিলে নেক্সট ডে ঠিক হোৱা নাই তাৰ পিছত ফাৰ্মাসি গ'ল ফাৰ্মাসিৰ পৰা দৰব ললে যেটো আমি ওভাৰ দা কাউন্টাৰ ট্ৰিটমেন্ট বুলি কওঁ সো দৰব ললে আকৌ দুদিন থাকিলে নোৱাৰিলে তাৰ পিছত ফাইনালি গৈ পেলে ডক্টৰৰ ওচৰত যায় তেতিয়া লাগে তাৰ মানে কি হয় যদি যিকোনো চকুৰ ভিতৰৰ যিকোনো টিস্যু যদি বাৰ্ন হৈছে তা বাৰ্নখিনি তাৰ মানে যেতিয়া দেৰি হৈ যায় তেতিয়া ৰিপেয়াৰ যেটো আমি মানে সিলাব লাগিব বা যিখিনি কৰিব লাগিব এই কামখিনি ডিলে হৈ গলে তাৰ মানে কি তাৰ আউটকামটো ভাল নহয় সো হেকাৰণে মই ভাবু কি চকুত যদি আৰু কিতেবা এনেকুৱাও হয় যে চকু মানে সাপোজ ফটকা এটা বাৰ্ষ্ট হৈছে ধুৱাটো গৈ চকুত লাগিল বাকি একো হোৱা নাই কিন্তু ধুৱাটো ফিল কৰিলে হেতুৱে এনেকুৱা বাৰ্ন ইনজুৰি কৰিব পাৰে যে আপোনাৰ গুটে মনিখন বগা হৈ গল তো হেনুকুৱা সিচুৱেশনত তা মানে কি হয় লগালগ ইমিডিয়েট ডক্টৰৰ ওচৰত যাব লাগিব এটো মানে ঘৰতে মানে কিছু মানে ঠাণ্ডা পানী দিয়ে কিছু মানে কিবা হেক লয় বৰফৰ হেবুৰ কৰি লাভ নাই মানে ইমিডিয়েট যাব লাগিব কিন্তু যদি ধৰক হস্পিটাল দূৰত আছে বা তৎক্ষণাত যাব পৰা ব্যৱস্থা নাই কিবা এটা যেনেকৈ সিটিকে পোৱাৰ পিছত ঘৰতে কৰিব পৰা কিবা হয়তো পিছৰ পৰ্যায়ত হস্পিটালত যাব লগে লগে কিন্তু লগে লগে কৰিব পৰা আমাৰ কি থাকে ঘৰুৱা হিচাপে তো প্ৰথমতে চকুত পানী মাৰিব পাৰে আৰু ওচৰত যদি ফাৰ্মাসি থাকে ফাৰ্মাসিৰ পৰা এনেকুৱা লুব্ৰিকেটিং আই ড্ৰপস থাকে সো কেতিয়াবা তেনেকুৱা দি দিব পাৰে কিন্তু মানে কি হয় এজ আই সেড কি মানে জিমানে দেৰি হ'ব হিমানে তা মানে ইনজুৰিটো বেয়া ফালে গুছি যায় আৰু মানে ট্ৰিটমেন্টটো ললেও তেতিয়া মানে ৰিজাল্টটো ভাল নহয় গতিকে আমি চকুৰ ক্ষেত্ৰত একেবাৰে অবহেলা কৰাটো ক্ষেত্ৰত তা মানে আপুনি ট্ৰায়াল মাৰিব নোৱাৰে এক্সপেৰিমেন্ট কৰিব যেনেকে স্কিনত যেনেকে সাৰে ক'লে যে অকমান ঠাণ্ডা পানী দিলে বা অলপ কিবা কিবি ঘৰতে আমি অলপ প্ৰতিকাৰ ল'ব পাৰো কিন্তু চকুৰ ক্ষেত্ৰত তেনেকুৱা নহয় আপুনি যদি বাচ্চাক ফটকা খেলিব এলাউ কৰিছে তেতিয়া হলে এজন অপথেলমোলজিষ্ট প্ৰথমতে আপুনি বুকিং কৰি থক যাতে মানে কিবা এটা হলে যাতে আপুনি দৌৰিব পাৰিব আৰু কি হয় এনেকে দীপাৱলী সিপাৱলী যিবোৰ সৰু জেগা এতিয়া গুৱাহাটীত প্ৰবলেম নাই জিএমসি আছে ডাঙৰ হস্পিটেল ক্যাজুয়ালিটি ডক্টৰছ ফুল থাকে আমাৰ অন ডিউটি ডক্টৰছ থাকে কিন্তু সৰু সৰু জেগাত ডক্টৰ নেপাবও পাৰে সো হেকাৰণে মই ভাবু কি যিবোৰ মানে সেমি টাউন ভিলেজ এনেকুৱা গাঁৱৰ এৰিয়াত মানুহ আৰু সাৱধান হোৱা দৰকাৰ বিকজ ডক্টৰজনক বিচাৰিলে পটককে আপুনি নেপাবও পাৰে হেতুৱে গতিকে যথেষ্টখিনি আৰু সাৱধান আচলতে হ'ব লাগিব আৰু চকুৰ ক্ষেত্ৰত একেবাৰে অৱহেলা নকৰা আপোনাক আজি আমি এই অনুষ্ঠানৰ জৰিয়তে জনাব বিচাৰিছো কাৰণ আমাৰ চকুটো খুব আচলতে আৰু আমাৰ শৰীৰৰ আমি কয় খুব আটাইতকৈ ভাল লগা এটি অংগ আৰু খুব আচলতে মসৃণ এটি অংগ গতিকে আমি কেতিয়াও ৰিস্ক ল'ব নালাগে আমাৰ চকুৰ ক্ষেত্ৰত গতিকে তেনেকুৱা যদি কিবা চকুত সাধাৰণ সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰৰে হওক গতিকে কিবা তেনেকুৱা হোৱাৰ লগে লগে আমি চিকিৎসকৰ আচলতে পৰামৰ্শ ল'ব লাগে আকৌ বাইদেউৰ ওচৰলৈ আহিম মই তাৰুদা ছাৰলৈ যাব বিচাৰিছো স্কিনৰ আপুনি কলে যেটো আমাৰ জলাপুৰা লগে লগে হোৱা এইখিনি কথা তাৰ পিছত কেনেকুৱা ধৰণৰ এইটোৰ কিবা পিছত কিবা মানে পৰোক্ষভাৱে কিবা প্ৰভাৱ পৰিব পাৰে নেকি স্কিনৰ ক্ষেত্ৰত ডেফিনেটলি মই তাৰ আগতে এটা কথা কৈছো স্কিনৰ মেক্সিমাম ক্ষেত্ৰতো ঘৰতে মানে পানী ঢালিলে তাৰ পিছত হাইপোথাৰ্মিয়া হ'বৰ কাৰণে গৰম দিলে এইখিনি কৰিব পাৰে কিন্তু যদি পুৰাৰ পিছত বিষ উপলব্ধি নকৰে হেতু কিন্তু ইমাৰ্জেন্সি স্কিনৰ জাস্ট উলটা স্কিনত যদি বাহিৰত পৰে সাংঘাতিক জ্বলিব বিষাব এটো তাৰমানে সুপাৰফিচিয়েল বাৰ্ন কিন্তু যদি নিবিখায় এটো বুজিব লাগিব যে এটো ডিপ বাৰ্ন ভিতৰলৈ গৈছে ভিতৰত সাধাৰণতে নাৰ্ভৰ হেৰিবিলাক নাথাকে সেইকাৰণে ডিপ বাৰ্ন হলে আমি তৎক্ষণাত মানে হস্পিটালত নিয়াৰ ব্যৱস্থা কৰিব লাগে যিখিনি আমাৰ পানী ঢালিব লাগে সেইখিনি কৰি লগে লগে নিব লাগিব আৰু তাক বাহিৰৰ পিছত যদি বেছি বাৰ্ন হয় জলে তেতিয়া হেটো স্কাৰ হ'ব পাৰে কন্ট্ৰেকচাৰ হ'ব পাৰে গতে বাৰ্ন কেছতো বেছি বাৰ্ন হলে কেতিয়াও আমি অৱহেলা কৰিব নালাগে যতে নহওক কিয় কাৰণ কন্ট্ৰেকচাৰ হয় মানে নাৰ্ভবিলাক যদি ডেমেজ হয় আমাৰ যেটো শৰীৰত তেজ অহা যোৱা কৰা কিৰা উপকৰা যদি হেৰি হয় ক্ষতি হয় গোটেই
বহুত যথেষ্ট ক্ষতি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আমি অৱহেলা কৰিব নালাগে পিছত হলেও মানে প্ৰথমতে ঘৰত যিখিনি কৰিব লাগে কৰিলে তাৰ পিছত ডক্টৰৰ পৰামৰ্শটো সদায় ল'ব লাগে হয় গতিকে যিখিনি আপুনি ক'লে যে আতচবাজিৰ পৰা যিখিনি আমাৰ প্ৰদূষণ আমাৰ হয় তাৰ পৰা আমাৰ স্কিন আমাৰ কিছুমানৰ পিছত স্কিন এলাৰ্জি টাইপ হয় খজুৱাই তেনেকুৱা ধৰণৰ প্ৰব্লেম গতিকে এইবিলাক নাহিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ আছে কিবা ব্যৱস্থা আমি ল'ব পাৰো নেকি বা কি কৰিব লাগে ফুল স্লিপ পিন্ধিব লাগিব বা জ্বলা-পোৰা কৰিছে যদি তৎক্ষণাত আমি হেৰি কৰিব না পানী ঢালিব নালাগে যদি নজ্বলে কিবা হেৰি কৰিছে বীজ বিজাইছে বা হেৰি কৰিছে তেতিয়া শুকান টাৱেলেদি জকাৰি দিব লাগে জকাৰি দিলে যদি কিবা কণিকা আমাৰ গালত আছে সেইটো গুচি যাব তাৰ পিছতে ধৰক কেলামিন লোচন বা এনেকুৱা হোমমেড প্ৰিপাৰেচন তেতিয়া ব্যৱহাৰ কৰিব পাৰে তৎক্ষণাত হেৰি কৰিব নালাগে পানী ঢালি দিব নালাগে পানী ঢেলে দিলে কি হয় যদি এটা পানী সলিবল হয় হেটো স্কিনেদি আকৌ ভিতৰত গুচি যাব পাৰে গতে হেইবিলাক কৰিব নালাগে যিমান পাৰি জকাৰি দিব লাগে তাৰ পিছতে হেৰি কৰিব লাগে মই বাইদেউলৈ আহিব বিচাৰিছো গতিকে আমি যিখিনি তাৎক্ষণিকভাৱে আমাৰ চকুত ধৰক যেটো কিবা আতচবাজিৰ কিবা পৰিলে বা পুৰিলে হেতু আমাৰ বেলেগ কথা কিন্তু চকুৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সমস্যা আহি পৰে ডাঙৰৰ ক্ষেত্ৰতে বা সৰু ক্ষেত্ৰতে দীপাৱলীৰ পিছতে ধৰক চকু কিছুমানৰ ৰঙা পৰে আৰু কিছুমান যেটো আমি ড্ৰাই হোৱা বুলি কওঁ চকু বা কিছুমানৰ চকুৰ পানী ওলাই এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা এইবিলাক কিয় হয় আৰু কি কৰিব লাগে আছিল তেনেকুৱা হলে দীপাৱলী পাছত যদি বলে চকু অলপ ৰঙা পৰিছে খসখসাইছে খজুৱাইছে পানী ওলাইছে रोडत गले चकु धरे एबु यूजुअली আপোনাৰ दिवाली पाছত মানে যেটো এয়ার পলিউশন হয় এই পলিউশনটো কাৰণে হয় মানে এক্স্যাক্টলি ডাইৰেক্ট হেতু ক্র্যাকাৰৰ হিট বা ক্র্যাকাৰ ড্যামেজৰ কাৰণে নহয় কিন্তু ওভাৰঅল যেটো মানে যেনেকে সাৰে কোলে যে দিৱালী পাছতে মানে যেটো একদম পৰিবেশটো ধোঁৱা ধোঁৱা হৈ থাকে কেদিনমান সো হেনুকা পৰিস্থিতিত তা মানে কি হয় এই চকুত তা মানে হে বতাহটো লাগিলে তেতিয়া তা মানে এনুকা হ'ব পাৰে তাৰ কাৰণে আমাৰ ট্ৰিটমেন্ট আছে এইখিনি ঠিক হৈ যাব এই ক্ষেত্ৰত বহুত দেখা যায় যে এনুকা যদি অসুবিধা হয় ৰঙা পৰিছে বা চকুত পানী ওলাইছে বহুতে ফাৰ্মাসিত গৈ নিজে এটা দপানি লগায় এই ক্ষেত্ৰত কি কোন আমি দেখো বিভিন্ন প্ৰত্যেকখন ঘৰতে আছে দেখো কাৰণ বলে ৰঙাহে পৰিছে ডক্টৰৰ ওচৰত যোৱাৰ কোনো প্ৰয়োজন নাই নিজে কি কব আপুনি এই ক্ষেত্ৰত সো এটু বস্তু এনুকা যে মানে এটু হিট এন্ড মিস সর্ট অফ বস্তু হয় যেনে কিছুমান ফাৰ্মাসিয়ে ঠিক আছে তাহাতি অলপ সলপ জানে অলপ সলপ মেডিকেল টার্মস মেডিকেল দৰববোৰ বুজি পায় সো তাহাতি সাপোজ লুব্রিকেটিং ড্ৰপ এটা দি দিলে তো ঠিক আছে লুব্রিকেটিং ড্ৰপ একটু পালকে 4-5 বাৰ লগালে এক সপ্তাহ চকু ঠিক হৈ গল কিন্তু কেতিয়াবা এনুকাও কিছুমান ফাৰ্মাসিষ্ট আছে জুনে ধৰিলক দিব লাগে লুব্রিকেটিং দি দিলে স্টেৰয়েড আই ড্ৰপ চকুত বহুত ক্ষতি কৰে অকল কেটামান বেমাৰৰ কাৰণেহে আমি স্টেৰয়েড ইউজ কৰো তেনেকুৱা কথা উচিত নহয় এজন উচিত নহয় আৰু চকুটো এটা মানে ইমানে মানে ইম্পৰ্টেন্ট অৰ্গান আমাৰ বডিত তো হেকানে খৰু বুলি তা মানে অবহেলা কৰিব নালাগে খৰু বস্তু এটা কি আসলে আৰু বহুতখিনি কথা জানিব লগা আছিল আপোনাকৰ পৰা কিন্তু আমাৰ সময় হৈছে আমাৰ অনুষ্ঠান আমি সামৰিব লাগিব গতিকে আশা কৰিছো পুনৰ আপোনালোকক এদৰে আমাৰ ষ্টুডিওৰ মুজাত লগ পাম আমাৰ আজিৰ অনুষ্ঠান আমি মাৰতে সামৰিব ওলাইছে গতিকে আপোনালোকক পুনৰবাৰ আমি অনুৰোধ জনাইছো যে এইবাৰৰ দীপাৱলীটো আপোনালোকে সুৰক্ষিত আৰু আপোনালোকে খুব ধুনিয়াকৈ আপোনালোকে কটাওক আমি যিবিলাক কথা আজি আপোনালোকৰ লগত কলো এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিয়ক নিজৰ লগতে নিজৰ ল'ৰা ছোৱালীক নিজৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখক তাই কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান আমি মাৰতে সামৰিছো ধন্যবাদ